এই ধোচাৰ লগত আছে মোৰ এটা পুৰণি স্মৃতি, তাকে আপোনালোকক অকণমান জনাব খুজিছোঁ। মোৰ বিয়াৰ পাছতে মানুহজনে মোক লগ ধৰিলে এখন চিনেমা চাবলৈ, জোন জ্বলে কপালত। চিনেমাখন চাই ঘূৰি আহি এখন হোটেলত সোমালে আৰু তেওঁ অৰ্ডাৰ দিলে ধোচা। আৰু মই ভাবিছোঁ মই জীৱনত ধোচা কেতিয়াও খাই পোৱা নাই, জীৱনত প্ৰথমবাৰ ধোচা দেখিছোঁ। ভাবিছোঁ ইমান এখন প্ৰকাণ্ড ডলাৰ নিচিনা, এইটো বা কি মিঠাই। গতিকে মই কি ক'ম, লাজো লাগিছে ক'বলৈ, যিহেতু বিয়াৰ নতুনকৈ হৈ গৈছে, বেছি দিনৰ হোৱা নাই। ভাবিছোঁ এতিয়া মই কি কৰোঁ। গতিকে ময়ো মানে তল পৰি দিয়া ভকত নহয়, গতিকে মই কৈছোঁ যে নাই নাই নাই, মই এইবিলাক নাখাওঁ, মই চিঙৰা এটাহে খাম, এইবিলাক মই নাখাওঁ। আচলতে মই খাব জানিলেহে খাম। মই ভাবিছোঁ এইটো কোনফালে গুৰি, আগ নাই গুৰি নাই, মইতো এইটো কোনফালে আৰম্ভ কৰি কোনফালে শেষ কৰে একো নাজানো। গতিকে মই ধোচা খোৱা নহ'ল আৰু মই সেইদিনা এটা চিঙৰা খালোঁ। আৰু মোৰ কাষত বহি থকা মোৰ মিষ্টাৰে যেতিয়া ধোচাখন আৰম্ভ কৰিছে খাবলৈ, মই তেতিয়া চাই আছোঁ যে এইখন আগ কোনটো গুৰি কোনটো। সেই কাহিনীটোকে আপোনালোকক ক'লোঁ, ভাল লাগিলে আপোনালোকে মোক কমেণ্টত জনাবচোন।